বান গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব আমি আজি কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত হাজোৰ মাজমজিয়া আধিয়াপাৰাত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ অসমৰ সম্পদবিলাকৰ ওপৰত চকু সমস্যাবিলাকৰ ওপৰত তেওঁলোকৰ চকু নাই আমাৰ সমস্যাবিলাক অসমৰ আৰু সম্পদবিলাক কেন্দ্ৰৰ সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি আজিৰ এই মাজমজিয়াৰ প্ৰতিবাদস্থলীৰ পৰা আমি বুজাই দিব বিচাৰিছোঁ যদিহে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা আৰু বিভিন্ন জিলাত হৈ থকা গৰাখহনীয়া যদি প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অনাগত দিনত অসম ছাত্ৰ সন্থাৰ আহ্বানত ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম এই কেন্দ্ৰীয় চৰকাৰখন সম্পূৰ্ণৰূপে বানপানী গৰাখহনীয়া প্ৰতিৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে আৰু সেইকাৰণে আমি এটা স্থায়ী সমাধান বিচাৰিছোঁ যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই বানপানী আৰু গৰাখহনীয়াৰ যাতে স্থায়ী সমাধান কৰে তাৰ কাৰণে আমি আজি প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছোঁ।